নমস্কাৰ সুপ্ৰভাত পম্পিয়াছ ব্লগৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। মুখ চুখ শুকাই গৈছেনে? যাবই, মুখ চুখ শুকাই যাবই। ইয়াৰ কাৰণ আছে। কাৰণ কিয় জানেনে? এইকেইদিন লেডি মেকডেৰ যেতিয়াৰ পৰা আৰম্ভ হ'ল তেতিয়াৰ পৰা জিনা হাৰাম হৈ গৈছে। মানে টোপনি একদম মানে কোনো দিনে মানে ক্লিয়াৰ হোৱা নাই। মেজিক গুঠিলেও ৰাতিপুৱা হয়, 5টা বাজিব, ৰাতিপুৱা ভালদৰে শুব নাপাওঁ, চকুটো সোমাই গৈছে আৰু দালি চালি থ'ব পাৰিব আৰু দুদিন পিছত। আৰু আজিতো ৰাতি পোহৰে হ'ল। এতিয়া কেইটা বাজিছে জানেনে? এতিয়া 5টাই বাজে আছে, 5টাই বাজে আৰু 5 মিনিট আছে। তো এই ৰাতিপুৱানো কি ভাত খাম? ভাত চাতনো গোন্ধ ওলাই যায় নহয়, তাৰ কাৰণে ভাত নাখালোঁ। আমি বনাই আছোঁ বাহিৰত চাহ। আমি বৰ্তমান বাৰাণ্ডাত আছোঁ, মানে ভিতৰত ফেন চলি আছে যে। বাকী কেইজনে শুই আছে। মানে বাকী কেইজনী শুই আছে, তাৰ কাৰণে মানে ডিষ্টাৰ্ব কৰা নাই আৰু ফেনকেইখন বন্ধ কৰিলে সিহঁতে অলপ কষ্ট পাব বা গৰম পাবও পাৰে। তাৰ কাৰণে মানে আমনি কৰা নাই। তাৰ কাৰণে গেছটো আমি বাহিৰতে লৈ আহিছোঁ। বাহিৰত লৈ আহি এয়া চাহ বনাই দিছোঁ। মানে ভিতৰত কি হয়, ফেন চলি থাকিলে মানে গেছটোৰ যিখিনি জুই মানে এইখিনি মানে ভালদৰে নালাগে। তাৰ কাৰণে মানে বাহিৰতে মানে গেছটো লৈ আহিছোঁ আৰু সিহঁতকো ডিষ্টাৰ্ব দিয়া নাই আৰু আমিও ধুনীয়া কৰি ভ্লগ বনাই বনাই চাহ বনাব পাৰিছোঁ। তাৰ কাৰণে সেইকাৰণে বাহিৰত লৈ আহিছোঁ। আৰু আজি 15 আগষ্ট, স্বাধীনতা দিৱসৰ সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আচলতে স্বাধীনতা বুলি ক'লেনো কি আৰু, একো স্বাধীন নহয়, এনে নামতে স্বাধীন হৈছে, একো স্বাধীন হোৱা নাই। কিবা স্বাধীন হৈছে নেকি কচোন দেউতি? কি স্বাধীন হৈছে? একোৱে স্বাধীন নহয়। তাৰিখটোৰ কাৰণে স্বাধীন, কিন্তু ক'ব গ'লে নামতে স্বাধীন হৈছে। তাৰমানে তাৰিখটোতে স্বাধীন, এটা দিৱস পালন কৰা হয়। ফটো লগাই ষ্টেটাছ ফালে স্বাধীনতাৰ দিনা স্বাধীনতা দিৱস হিচাপে সেনেকৈ ষ্টেটাছ দিব, কিন্তু তাৰপিছত সেই স্বাধীনটো কিন্তু পিছত আৰু নাথাকে। এক বছৰৰ কাৰণে, বছৰৰ মূৰত একদিনে স্বাধীন, একদিনো স্বাধীন নহয় দে। আমাৰ আচলতে মাদাৰ্ছ ডে যে পালন কৰে, মাদাৰ্ছ ডে দিনে নহয় নহয়, সদায় মাদাৰ্ছ ডে থাকে, হয়নে নহয় কচোন দেউতি? মাদাৰ্ছ ডে বুলি কোনো কথা নাই, মাদাৰ্ছ ডে সদায়। আৰু স্বাধীনতা দিৱস বাৰু আজি কি বুলি ক'ম আৰু, ক'ব মানে ভাষা নাই। একো সুৰক্ষিত নহয়, অকল ছোৱালী বুলিয়ে নহয়, আজিকালি কোনো মানুহে সুৰক্ষিত নহয়। এই ছোৱালী যে ৰেপ হৈ থাকে, কিবা হৈ থাকে, আজিকালি বুঢ়ী মানুহ এটাও ৰেপ হয়, হয়নে নহয় কচোন? তো সুৰক্ষিত কিহত আছে? আৰু ল'ৰা মানুহৰো আজিকালি মানে চালান নোহোৱা হৈছে। তো যিয়ে নহওক, 15 আগষ্ট স্বাধীনতা দিৱস, আপোনালোকক সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু এতিয়া আমি চাহ বনাই আছোঁ। চাহখিনি হৈছে, উতলিছে। মই গেছটো কমাই থৈ দিছোঁ, মানে কথা বকি আছোঁ যে, তাৰ কাৰণে। তো এতিয়া ৰুমত চাহখিনি লৈ যাই পেলাই খাওঁ, খাই পেলাই বাচন চাচন ধুই পেলাই শুই দিওঁ। টোপনিও লাগিছে গাইছ দেই। এতিয়া আমি ৰুমৰ ভিতৰত গৈ আছোঁ। হেল্ল' গাইজ, টোপনিৰ পৰা উঠিলোঁ আৰু টোপনিৰ পৰা উঠি পেলাই ইমান জোৰদাৰ মাত, কিন্তু বিশ্বাস কৰিব টোপনিটো একদম মানে কমপ্লিট হোৱা নাই। কাৰণ একেদিন ডেইলি মানে টোপনিটো ক্ষতি হৈছে যে, মানে এনেকুৱা লাগে যেন বহুত সময় টোপনি মাৰিম, কিন্তু কি হ'ব, এই ইমান গৰমত মানে টোপনিটো নাহে। তাৰ কাৰণে উঠিলোঁ আৰু এতিয়া যাওঁ গা ধুবৰ কাৰণে, আৰু চাহ খোৱা বাচন কিবা কিবি আছে এইবিলাক ধুই আনো। আৰু ইয়াতে গাইজ আমাৰ পতাকা উত্তোলন কৰা হৈছে, তাৰে আপোনালোকক ভিডিঅ' দেখাওঁ, আপোনালোকে চাই থাকিব। আৰু গাইজ, এয়া আমাৰ আবাহন কেম্পত সকলোৱে মিলি জাতীয় পতাকাখন নীল আকাশত উৰুৱা হৈছে আৰু সকলোকে পুনৰবাৰ স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ।
বছৰে আপোনালোকে লক্ষ্য কৰিছে যে আমি যি এখন ভইচ চাইছোঁ তাৰমানে সেই সময়ত প্ৰথম যেতিয়া আমি উঠাইছিলোঁ প্ৰত্যেকবাৰে সেই কথাটো মনত ৰাখিবৰ কাৰণে যে আমি আমাৰ নিজৰ দেশৰ প্ৰতি আমাৰ যিটো শ্ৰদ্ধা যিটো ভাৱ মৰম স্নেহ ভাতৃবোৰ এই সকলোখিনি পুনৰবাৰ আকৌ আমি মনলৈ আনি গৈছোঁ যে সেই সময়ৰ পৰা সেই প্ৰতিযোগিতাখিনি আমি আকৌ প্ৰতিফলন কৰি থাকোঁ। দ্বিতীয়টো কথা হ'ল ইয়াৰ পিছত যেতিয়া আমি 26 জানুৱাৰীত পতাকা উত্তোলন কৰোঁ সেই পতাকাটো আমি ওপৰতে আগবাঢ়ি কৰোঁ। তাৰমানে এইটো কথা মনত ৰাখি থোৱা ভাল যে 15 আগষ্টত যিখন পতাকা উত্তোলন কৰা হৈছিল এবাৰেই কৰা হৈছিল আৰু সেই ভাৱটো প্ৰকট কৰি থাকিবৰ কাৰণে প্ৰত্যেক বছৰে আমি এই দিনটো উদযাপন কৰোঁ এনেধৰণে ভইচ কমি আৰু আমি স্বাধীনতা দি হেৰি কৰোঁ গণতন্ত্ৰ দিৱস যেতিয়া কৰোঁ তেতিয়াহ'লে আমি খুব আকাশ ফ্লেগ এখন আমি নিশ্চিত কৰিছোঁ। গতিকে এই কথাটো কেতিয়াবা আমাক মনত পেলায় যিকি নহওক আজি এই বহু মুহূৰ্তত সকলোৰে মংগল হওক আগবাঢ়ি যাওক আৰু দেশ গাইজ এতিয়া আমি আহিছো ৰিহাৰ্চল ৰুমত আৰু ইয়াতে মানে জনগণ গাই আছে পুৰা শুদ্ধকে গাবি দে শুদ্ধকে গাবি দে भारत भाग्य विधाता पंजाब सिंधु गुजरात मराठा द्राविड़ उच्चल बंगा विंध्य हिमाचल यमुना गंगा उच्चल जलधि तरंगा तब शुभ नामे जागे तब शुभ आशीष मागे गाहे तब जय गाथा जनगण मंगलदायक जय हे भारत भाग्य विधाता जय हे जय हे जय हे जय 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 हे वंदे मातरम। हेलो गाइस মাজতে অলপমান মোৰ কাহ উঠি গ'ল এইটো কাৰণে আপোনালোকে ক্ষমা কৰি দিব মোৰ কিবা গলৰ আৰু যদি গানটো গাতে যদি কিবা আমাৰ ভুল ভ্ৰান্তি হৈছে আপোনালোকে ক্ষমা কৰি দিব মই আছো দে বহুত ফৰিচৰি দিবলৈ মই মাত্ৰ গা দিলোঁ আজি দেৰি কৰি গা দিছোঁ ৰাতিপুৱা উঠি পেলাই এনে আগ্ৰম বাগ্ৰম কৰি আছোঁ কৰি পেলাই এতিয়াহে গা দিছোঁ আৰু গাইজ যাবলৈ ওলালোঁ ৰিহাৰ্চললৈ বুলি পুৰা একদম সাজি কাচি ওলাইছোঁ ৰিহাৰ্চলত যাব আৰু এয়া চলি আছে আমাৰ ফাইটিঙৰ ৰিহাৰ্চল মানে আজি অভিজিত দা আহিব আৰু আমাৰ লাইটৰ মানে কিবা কিবি অলপ মিলাব আৰু এয়া আৰম্ভ হৈ গ'ল পুৰা গুণ্ডাবাৰ্ডিৰে আৰম্ভ হৈছে আমাৰ মেডাম মেনকাখন বৰ্তমান 2টা বাজিলে আমাৰ নাটক শেষ হ'ব হৈছে আৰু এবাৰ নাটক শেষ হ'লে আমি ৰুমলৈ যাম আৰু দেই ক'ত বহি আছে দেখিছেনে এই ইয়াতে বহি আছে মানে ইয়াতে এটা চিন আছিল আৰু সেই চিনটো কৰি পেলাই তাই ইয়াৰ পৰা এতিয়া নামিবই পৰা নাই সেনেকৈ নাটক চালে নাটক শেষ কৰি দিলে এতিয়া ৰুমত যাব হৈছে তাই সেই চিনটো যে আছিলে নামা নাই নহয় এনেকৈ আছে এই মাৰ থ যো এতিয়া নাম নামে যো আটা পাগল ইমান সৰু চিৰি হাগিব বহিছে গাইছ ইয়াতে তাই নাম তহঁতে কেনেকৈ উঠায়ে নামাতে বেয়া নেকি নামাতে কোনোবাই চাবি আৰু ৰাইজৰ আগতে উল্টি পৰিবি